যে আমাৰ দলে আজি মানে ফূৰ্তি আৰু উল্লাসিত মনেৰে আজি খাম্পা বৰগোহাঁই ডাঙৰীয়া নমিনেশ্যন জমা দিয়াৰ সময়ত সকলোৱে আগবাঢ়ি আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু এতিয়া BPF জয়যুক্ত হ'ব লাগে। আগ্ৰামা মহিলাৰ নেতৃত্বত যিটো দল সেইটো জিকিব লাগে, সেইটো সকলোৰে মানে ইচ্ছা। তো খাম্পা বৰগোহাঁই আমি প্ৰাৰ্থী হিচাপে পাইছোঁ, সেইকাৰণে আমাৰ ৰাইজে বহুত সুখী হৈছে, সন্তুষ্ট হৈছে। গতিকে ফুৰাদমে মানে আমাৰ দলক সমৰ্থন দিবৰ কাৰণে ৰাইজ আজি আগুৱাই আহিছে, সেইটো আপোনালোকে দেখা পাইছে। তো আমি আশা কৰিছোঁ আমি মেক্সিমাম ভোটত আমি জয়যুক্ত হ'ম, বেছি ভোটত 2019 আপুনি 2 নম্বৰ আছিলে, এবাৰ খাম্পা ছাৰে 1 নম্বৰত থাকিব। 1 নম্বৰতে থাকিলোহেঁতেন, 1 নম্বৰতে থাকিলোহেঁতেন তেতিয়াও, কিন্তু এইবাৰ আমি 1 নম্বৰত হ'ম। আমি টানি আনিলোঁ আৰু মই 2 নম্বৰ হ'লোঁ যোৱাবাৰ, এতিয়া 1 নম্বৰত হ'ম। এতিয়া যিহেতু নৱসংযোজনীয়া নহ'ব, ভোট অংক কেনেকৈ হ'ব আপোনালোকৰ, কেনেকৈ ধাৰণা কৰিছে? ভোটৰ অংক ইয়াত ট্ৰাইবেল অনা ট্ৰাইবেল বুলি নাই, BPF হিচাপে আছে, BPF হিচাপে আছে। নৱচৰণীয়া তেওঁ মানে আগৰবাৰত অনা অসমীয়া ভোটাৰসকলে মেক্সিমাম ভোট দিছিলে, তেওঁৰ পৰা বহুত আশা কৰি পেলাই ভোট দিছিলে। কিন্তু দেখা গ'ল 2বাৰ তেওঁ MP হ'ল, কিন্তু কোনো ঠাইত তেওঁ নিজৰ চিনটো দেখুৱাবৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰা বুলি নিজক পৰিচিত কৰিবৰ কাৰণে একো কাম ৰাইজে পোৱা নাই। সেইকাৰণে ৰাইজ অসন্তুষ্ট। সেই গতিকে আমাৰ দলত মানে আগত নৱচৰণীয়াক যিসকলে ভোট দিছিল, এতিয়া আমাৰ দলকে